হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সলৈ সকলোকে স্বাগতম আৰু লগতে ৰঙৰ উৎসৱ ফাকুৱা সকলোলৈকে শুভেচ্ছা জনালোঁ আৰু লগতে উপভোগ কৰা সকলোৱে সুন্দৰকৈ। আৰু ভিডিঅ'টোৰ কাৰণ এইটোৱে যে SSC GD আমাৰ 2026ৰ ভেকেঞ্চিটোৰ ওপৰত কিছুমান আপডেট আছে আৰু লগতে আমাৰ যিটো SSCৰ MTSৰ অলৰেডি আমাৰ আজি এনচাৰ কি ৰিলিজ হৈছে। যিসকলে এতিয়ালৈকে ৰিজাল্ট চোৱা নাই, মানে এনচাৰ কি চোৱা নাই, তোমালোকে অফিচিয়েলভাৱে গৈ ssc.gov.in গৈ তোমালোকে চাব পাৰা, ৰিজাল্টটো চাই ল'বা আৰু কাৰ কেনেকুৱা মাৰ্ক আহিল যিসকলে দিছা জনাই দিব পাৰা কমেণ্টত। আৰু লগতে SSC GDৰ বাবে তোমালোকে কেনেকুৱা প্ৰিপাৰেশ্যন চলাই আছে অলপ জনাই দিবা। চ' মই এই ভিডিঅ'টোত তোমালোকক জনাব বিচাৰিছোঁ কেইটামান ইম্পৰ্টেণ্ট আপডেট। সেই আপডেটকেইটা হ'ল কি যে আমাৰ যিটো SSCৰ MTSৰ ওপৰত এটা প্ৰব্লেম চলি আছিলে যে আমাৰ কুৱেশ্যন প্ৰব্লেম বা কুৱেশ্যন লিক হোৱাৰ প্ৰব্লেম চলি আছিলে। তো এই প্ৰব্লেমখিনিৰ কাৰণে আমাৰ যিটো SSC GD 2026ত আমাৰ 23 ফেব্ৰুৱাৰীৰ পৰা এক্সাম হোৱাৰ কথা আছিল, এই এক্সামটো পিছুৱাই দিলে আৰু বৰ্তমান অফিচিয়েলভাৱে আমাক জনায়ো দিছে যে আমাক এটা নতুনকৈ ফ্ৰেছ ডেট দিব। আৰু কেতিয়া দিব কি কথা ধৰিলে আমাৰ মাৰ্চত হোৱাটোৰ এতিয়া সম্ভাৱনাটো যথেষ্ট বেছি হৈ গ'ল, কাৰণ কিয় আমাৰ MTSৰ জেমেলাবিলাক শেষ হৈছে। তো মাৰ্চত হোৱাৰ কথা আছে, নহ'লে আমাৰ এপ্ৰিলত 100% হ'ব। কিন্তু তাৰ বাদে এটা আমাৰ ইম্পৰ্টেণ্ট আপডেট হ'ল কি যে আজি আমাৰ অফিচিয়েলভাৱে প্ৰকাশ পোৱা এটা আপডেট, তোমালোকক মই ছাইডতে ন'টিফিকেশ্যনখনো বাৰু লগাই দিম, তোমালোকে চাই ল'বা। আৰু সেই PDFটো মই অলৰেডি হিন্দীত ট্ৰেঞ্চলেট কৰি পেলাই মই আমাৰ গ্ৰুপত শ্বেয়াৰ কৰি দিছোঁ, ল'ৰাৰ গ্ৰুপটোত। তো এই ন'টিচটোৰ মেইন ইম্পৰ্টেণ্ট কথাকেইটা হ'ল কি যে আমি যিসকলে SSC GD 2026ৰ ভেকেঞ্চিটোত আমি এপ্লাই কৰিছোঁ, আমি এক্সাম দিম। ছাপ'জ আমাৰ 50,000 পোষ্ট আহিল আৰু 50,000 পোষ্টৰ আমি যিখিনিৰ ফাইনেল মেৰিট আমি পাই যাম। তো ফাইনেল মেৰিট পোৱাৰ পিছত আমাৰ কি হ'ব, এটা অপশ্যন আহিব ফিক্স ফ্লট। তো এতিয়া কথাটো হ'ল কি যে ইয়াৰ অৰ্থটো এইটোৱে যে এই ছিষ্টেমটোৰ দ্বাৰা, মানে যিটো আমাৰ SSCৰ অফিচিয়েল ছাইডে এই ছিষ্টেমটোৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে, মই বুজাই দিম গোটেই প্ৰক্ৰিয়াটো। ইয়াৰ জৰিয়তে এইটোৱে বুজাব বিচাৰিছে যে আমাৰ আগতে কি হৈছিল, যদি 50,000 ভেকেঞ্চি আহিছিল তাৰ পৰা যদি আমাৰ কেণ্ডিডেটবিলাকে ধৰি লোৱা 45,000হে ভেকেঞ্চিটো ফিল আপ কৰিলে আৰু 5,000 ৰখি গ'ল। তো এই 5,000 পোষ্টটো কি হৈছিলে, আমাৰ নেক্সট ভেকেঞ্চিত দিছিলে, মানে কি সেই বছৰতে ফিল আপ হোৱা নাছিলে। ধৰি লোৱা ছাপ'জ এটা উদাহৰণ দিলোঁ যে আমাৰ 2020 চনত এটা SSC GDৰ ভেকেঞ্চি ওলালে আৰু 2021 চনত আমাৰ ৰিজাল্ট আহিল। তো 2021 চনত ধৰি লোৱা আমাৰ 20 চনত যিটো ভেকেঞ্চি আছিল তাৰ পোষ্ট আছিলে 50,000 আৰু আমাৰ 21ত যেতিয়া ৰিজাল্ট দিলে আমাৰ 45,000 পোষ্টহে আমাৰ মানে ফিল আপ হ'ল, 5,000 বাকী থাকিল, মানে খালী থাকিল। তো এই 5,000টোক আমাক কি কৰিছিল, আকৌ 2022ত যদি আমাৰ ভেকেঞ্চি আহিছিল তেতিয়া এড কৰাই দিছিল। কিন্তু এতিয়া যিটো ফিক্স ফ্লট ছিষ্টেম আহিছে, এই ছিষ্টেমটোৰ দ্বাৰা তেওঁলোকে কি কৰিব যে আমাৰ 50,000 ভেকেঞ্চি আহিছে নহয়, তো এই 50,000 ভেকেঞ্চি আমাৰ এই বছৰতে কমপ্লিট কৰিব। যদি আমাৰ 2026ত আহিছে তেতিয়াহ'লে আমাৰ 2026তে 100% ফিল আপ কৰিব। তো এইটো কেনেকৈ, মানে চোৱা, ধৰি লোৱা আমি যিখিনিয়ে আমি ফাইনেল মেৰিট পাই গ'লোঁ, ধৰি লোৱা আমি SSC GD 2026ৰ ভেকেঞ্চিটোত আমি ফাইনেল মেৰিট পাই গ'লোঁ, যে আমি কোনোবাই SSFত পালোঁ, কোনোবাই এয়াৰত পালোঁ, কোনোবাই BSFত পালোঁ। আৰু তাৰপিছতো আকৌ কি হয়, কিছুমানে এপ্লাই টাইমত নিজৰ মন পচন্দটো নাচায়, খালি য'ত বেছি পোষ্ট থাকে তাত দি দিয়ে। আৰু মানে কি গোটেইখিনি প্ৰচেছ ক্লিয়াৰ কৰাৰ পিছত তেওঁলোকে ভাবে যদি মই চালা এয়াৰত পালোঁ হয় বা যদি মই BSFত পালোঁ হয়, মানে নিজৰ মন পচন্দটো নাপায়। তো তাৰ বাবে আমাক কি কৰিছে, দুটা মানে অপশ্যন দিছে। যদি আমাৰ পোষ্ট ৰৈ গ'ল, ধৰি লোৱা কি হয়, আমাৰ পোষ্ট কিয় ৰৈ যায়, যে কোনোবাই মেডিকেল দিয়াৰ পিছত জইনিং নকৰে, কোনোবা ডকুমেণ্টছ ভেৰিফিকেশ্যনত থাকি যায়, সেইকাৰণে আমাৰ ধৰি লোৱা পোষ্টখিনি ফিল আপ নহয়। তো সেইটোৰ বাবে ধৰি লোৱা ছাপ'জ আমাৰ 5,000 ভেকেঞ্চি ৰৈ গ'ল, তো আমাৰ মানে তাৰ আগতে কি কৰিব, যিখিনি আমি ফাইনেল মেৰিট পালোঁ সেই ফাইনেল মেৰিট পোৱাখিনিক আমাক মানে এই ফ্লট বুকিংটো, মানে ফিক্স ফ্লট বুকিংটো আমাক কৰাব। মানে কি, যদি আমি যিটো নিজে পোষ্ট পাইছোঁ, যিখিনি কেণ্ডিডেট মানে আমি যিটো পোষ্ট পাইছোঁ, ধৰি লোৱা ছাপ'জ মই BSFত পালোঁ, তো মোক কি কৰিব, মই অফিচত যাব লাগিব, SSCৰ অফিচত যাব লাগিব আৰু আধাৰ কাৰ্ডেদি মই ভেৰিফিকেশ্যনটো কৰিব লাগিব। আৰু মই যদি ফিক্স অপশ্যনটো মানে ছিলেক্ট কৰোঁ তেতিয়াহ'লে এইটোৱে বুজাব যে মই BSF যে পাইছোঁ, মই BSFক লৈয়ে সুখী বা মই সেই চাকৰিটো কৰিব বিচাৰোঁ। তাৰপিছত কি হ'ব, যিসকলে ফ্লট বুকিং কৰিছে তেওঁলোকে কি হ'ব, মানে তেওঁলোকে সেই পোষ্টটোক লৈ সুখী নহয়,
ধৰি লওক কোনোবা এজনে এয়াৰত পালে, তেওঁ এয়াৰক লৈ সুখী নহয়, গতিকে তেওঁক কি কৰিব, তেতিয়া তেওঁতো চাকৰি পাব, কিন্তু তেওঁক তেতিয়া কি কৰিব, তাতকৈ এটা বেলেগ ৰেংকৰ পোষ্ট দিবলৈ চাব। তো তেনেকুৱা হ'ব। তো এই দুটা ক্ষেত্ৰত কি হ'ব, যেতিয়া আমাৰ গোটেইখিনি এনেকৈ কৰি পেলাই যিমানখিনি কেণ্ডিডেট আছিল ভৰি যাব না, তেতিয়া কি হ'ব, তাৰপিছত আমাৰটোতো বুকিং হৈ গ'ল, তো তাৰপিছত ধৰি লওক 5,000 যে পোষ্ট থাকিলে, তো সেইখিনি কেণ্ডিডেটক মানে নতুনকৈ আকৌ আমাৰ মেৰিট লিষ্ট লগাব, নহ'লেতো সেই ছিষ্টেমৰ দ্বাৰা আমাৰ ফিল আপ কৰাই দিব। আৰু এইটোৱে হ'ল ফিক্সড ফ্লট ছিষ্টেম। গতিকে এই বস্তুটো হয়তো আমাৰ 2024 লাগু হৈ যাব। তো আমাৰ এতিয়া কৰিবলগীয়া একো নাই, চিন্তা কৰিব নালাগে। তোমালোকৰ যদি কিবা কৰিবলগীয়া আছে তেতিয়াহ'লে আমাৰ ফাইনেল মেৰিটৰ পিছত কৰিবলগীয়া আছে। তাৰপিছত আমাৰ আকৌ মানে কি হ'ব, একদম সঠিককৈ আমাৰ মানে এপইণ্টমেণ্ট আহি যাব, বা আমি তাতে যে যোগ্যতা সেইখিনি বুজাই দিব। আৰু কথাটো হ'ল কি, যিটো আমাৰ ন'টিচ ওলাইছে, এই ন'টিচটোত এতিয়া জাষ্ট আমাক এটা আভাস দিছে যে এইটো এনেকৈ হ'ব, কিন্তু ইয়াৰ পিছত আমাক সম্পূৰ্ণ তথ্য সহকাৰে কেতিয়াৰ পৰা লাগু হ'ব, কি হ'ব, কি নাই, গোটেইখিনি বুজাই দিব। তো এইটোৱে এটা আমাৰ সৰু ইম্পৰ্টেণ্ট আপডেট। আৰু লগতে এটা কথা কওঁ কি, SSC GD 2024 ভেকেঞ্চিটোত আমি যদি এই বস্তু গোটেইখিনি আমি যদি জুকিয়াই চাওঁ, তো 110% আমাৰ পোষ্ট বহুত বেছি বাঢ়ি যাব। তো চিন্তাৰ কাৰণ নাই, এক্সাম অতি সোনকালে হ'বলৈ গৈ আছে। তোমালোকে জড়িত হৈ লোৱা জব এণ্ড ডিফেন্সৰ লগত, সকলোখিনি আপডেট দি থাকিম, আৰু কেনেকৈ কি কৰিব লাগে সকলো বুজাই দিম। আৰু লগতে তোমালোকক আৰু এটা কথা কওঁ, কি টপিকছৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে, মানে SSC GDৰ বিষয়ে আৰু তোমালোকৰ কি জানিবলগীয়া আছে, কি টপিকছৰ ওপৰত ভিডিঅ' বনাব লাগে, প্লিজ কমেণ্ট কৰিবা। মই সেই হিচাপত ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰিম। আৰু লগতে অলপ পাৰিলে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। আৰু লগতে যিখিনি নতুন কেণ্ডিডেট মোৰ ভিডিঅ'টো প্ৰথমবাৰলৈ তোমালোকে ভিজিট কৰিছা, চাইছা, তেওঁলোকে ছাবস্ক্ৰাইব কৰি জড়িত হৈ ল'বা। ধন্যবাদ। জয় আই অসম। আৰু অলৰেডি মই ভইচ গ্ৰুপত এইবিলাক কথা অলপ চলপ জনাই দিছোঁ, জইন হৈ ল'ব পাৰিবা, ডিছক্ৰিপশ্যনত লিংক থাকিব। ধন্যবাদ। জয় আই অসম।